ইংৰাজী ভাষাত আৰৰ প্ৰনাউন্সিয়েশ্যন মানে আমাৰ ইংৰাজী ভাষাত আৰটো কেতিয়াবা উচ্চাৰণ হয় কেতিয়াবা আৰটোত উচ্চাৰণ নহয় কেতিয়া উচ্চাৰণ হয় আৰু কেতিয়া উচ্চাৰণ নহয় সেই বিষয়ে ক'বলৈ ওলাইছো আৰৰ পিছত যদি ভাৱেল থাকে মানে এ ই আই অ ইউ এই ভাৱেল পাঁচটা থাকে তেতিয়া হলে আৰৰ উচ্চাৰণ হয় যেনে ৰাইট আৰ আই জি এইচ টি ৰাইট আৰ অ ইউ জি এইচ ৰক আৰ ই এছ ই এইচ ৰিচ এই আৰ কেইটাৰ পিছত ভাৱেল কেইটা আছে কাৰণে ইয়াতে আৰৰ উচ্চাৰণ হৈছে যি শব্দৰ শেষত আৰ থাকে আৰু তাৰ পিছৰ শব্দৰ আদি আখৰ ভাৱেল হয় তেতিয়া হলে এই আৰৰ উচ্চাৰণ হয় উদাহৰণস্বৰূপে wait for a month ইয়াতে আৰৰ আগত ভাৱেল অ টো আছে হেগতে আৰটোৰ উচ্চাৰণ হৈছে ঠিক হয়দে ইউ আৰ ফুলিশত এ আৰৰ আগত এ ভাৱেলটো আছে কাৰণে ইউ আৰ ফুলিশ আৰটোৰ উচ্চাৰণ হৈছে আৰৰ ওচৰত কনসনেন্ট মানে আমাৰ আৰৰ ওচৰত যি কনসনেন্ট ব্যঞ্জন বৰ্ণবোৰ থাকে তেতিয়া হলে আৰৰ উচ্চাৰণ নহয় যেনে আলটা এ এল টি এ আৰ ইয়াৰে আৰটোৰ উচ্চাৰণ নহয় আলটাৰ নহয় আলটা ঠিক হয়দে বৰ্ণ বি অ আৰ এন বৰ্ণ আৰৰ পাছত এন কনসনেন্টটো আছে হেহে ই বৰ্ণ নহয় বন ইনফৰ্ম আই এন এফ অ আৰ এম আৰৰ পাছত এম কনসনেন্টটো আছে সেই গতে ই ইনফৰ্ম নহয় ৱাক ডব্লিউ এ আৰ কে ৱাক আৰৰ আগত পাছত কে কনসনেন্টটো আছে হেতে ৱাক হাৰ্ড এইচ এ আৰ ডি হাৰ্ড নহয় হাৰ্ড আৰৰ পাছত ডি কনসনেন্টটো আছে সেই গতে ইয়াৰ উচ্চাৰণ নহয় এটসেট্ৰা এনেধৰণৰ আৰু বহুত শব্দ ইংৰাজী ভাষাত আছে ৱাৰ্ডৰ শেষত ই থাকিলে আৰৰ উচ্চাৰণ নহয় যদি ৱাৰ্ডটোৰ শেষত ই থাকে তেতিয়া হলেও আৰৰ উচ্চাৰণ নহয় উদাহৰণস্বৰূপে মোৰ এম অ আৰ ই মোৰ নহয় মো ইয়াৰে আৰৰ শেষত ই আছে শব্দটোৰ শেষত ঠিক হয়দে চ এচ এইচ অ আৰ ই চৰ নহয় এছ টি অ আৰ ই ষ্টৰ নহয় ষ্ট যেহেতু শব্দটোৰ শেষত ই আছে এটসেট্ৰা মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্টছ কৰিবলৈ অনুৰোধ জনালো লগতে শ্বেয়াৰ কৰিব বুলিও অনুৰোধ কৰিলো মানে ইংৰাজী ভাষাত আৰৰ উচ্চাৰণ মানে আৰটো কেতিয়াবা উচ্চাৰণ কৰা হয় কেতিয়াবা উচ্চাৰণ কৰা নহয় ইয়াৰ নিয়ম অনুসৰি মানে উচ্চাৰণ হয় আৰু কেতিয়াবা উচ্চাৰণ নহয়